মোৰ মায়ে যাই আছে আজি গাঁৱত বিকজ মোৰ কাজিন সৰু ভাইটিয়ে বিয়া পাতিছিল কেইদিনমান আগত আৰু গাইজ ইয়াৰ বাচ্চাও হৈ গ'ল আৰু ইপিনে মই য'ত মোৰ মায়ে মোক এতিয়াও ভাত খুৱাই দিয়ে আৰু এইবিলাক বিয়া বাৰু মই নকৰোৱে মই এনেকাই খুচ আছো বাট যেতিয়া কিচেনত আহো তেতিয়া ফিল হয় নাই কৰিব লাগিব চাগে আৰু এই ফ্ৰিজত যিকেইটা মেগনেট আছে মোৰ বায়ে চব জাগাত গৈছে মজা তো যিয়ে নহওক ভাতটো খাই ললো বাচনত ধুই ললো আৰু এতিয়া আহি গলো দোকানত তো হে গাইজ আসসালামু আলাইকুম এণ্ড ৱেলকাম টু সৌৰভ মিনি ব্লগ আৰু দোকান খুলি ৰেডি কৰাতে এটা কাষ্টমাৰ আহি গ'ল এখেতে আইফোন 12 ল'লে আৰু মোৰ ঘৰৰ ওচৰৰ ভাইটিও আহিল ভিভ' IQ ল'লে দেন কাষ্টমাৰবোৰ যোৱাৰ পিছত আকৌ ঝাৰু পোছা দোকান চাফা কৰাত লাগি গ'লো তাৰপিছত আহি গ'লো গাইজ ইয়াৰ লগত আকৌ আড্ডা মাৰিব অলপ গপচপ মাৰি কেনে আহি গ'লো নামাজ পঢ়িবৰ কাৰণে দেন নামাজ পঢ়িয়ে ওলাই আহিলো মোৰ চিনাকি কাষ্টমাৰক এটা আইফোন 7 দিবৰ কাৰণে বিকজ তেখেতে দোকানৰ পৰা ওলাই আহিব নোৱাৰে আৰু এতিয়া মোক লাগিছে বহুত ভোক চ' আজি ফ্ৰাইডে বুলি কেনে বিৰিয়ানী স্পেচিয়েল খাব আহি গ'লো দোকানত দেন ৰাতি ডাইৰেক্ট দোকান বন্ধ কৰা আৰম্ভ কৰি দিলোঁ বন্ধ চন্ধ কৰি কেনে আহি গ'লো মোৰ বাৰ ঘৰত বিকজ মাটো নাই চ' আজি মোৰ ডিনাৰ ইয়াতেই কৰিম আৰু গাইজ ডিনাৰত এইবিলাক আছে চাই লওক তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ব্লগ টেক কেয়াৰ বাই বাই